আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মবাৰ্ষিকী হিচাপে বহুত কাম কৰিছে। সমাজত কিছুমানে ৰক্তদানৰ শিবিৰ পাতিছে, কিছুমানে বৃক্ষৰোপণ কৰিছে, কিছুমানে দুখীয়াক সহায় কৰিছে, কিছুমানে কাবাক খুৱাইছে। ঠিক সেইদৰে এজন যুৱক মোৰ লগত আজি আছে, যি ৰিক্সা চলায়, ডেইলি ই ৰিক্সা চলায়। আৰু ই ৰিক্সা চলোৱাৰ পাছত তেওঁ ঘৰখন চলে। আৰু এদিন ই ৰিক্সা নচলালেও তেওঁ বহুত অসুবিধা হয় ঘৰখন চলিবৰ কাৰণে। তথাপিও তেওঁ আজি জুবিন গাৰ্গৰ জন্মবাৰ্ষিকী হিচাপে উদযাপন কৰিবলৈ আজি তেওঁ যিমানখিনি মানুহ তেওঁ উঠাব, যিমানখিনি যাত্ৰী তেওঁ উঠাব, সকলোকে বিনামূলীয়াকৈ উঠাব বুলি কালি মই এটা নিউজত পালোঁ। মাতি তেওঁৰ লগত যোগাযোগ কৰিলোঁ, তেওঁ আজি মোৰ লগত আছে। আমি এই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিখিনি কাম কাজ, আমি এনেকুৱা ধৰণৰ কিছুমান ব্যক্তিগত কাম কৰি পেলাই তেওঁক সদায় আমাৰ মাজত জীয়াই ৰাখিব পাৰিম। আমাৰ মাজত আছে আজি, তোমাৰ নামটো কি আছিলে? বিকাশ বৰা। বিকাশ বৰা, হয়। ত' বিকাশ বৰা আমাৰ মাজত আছে। আৰু মই আচলতে তেওঁক মাতি আনিছোঁ তেওঁৰ মনৰ কথাখিনি জানিবৰ কাৰণে, যে তেওঁৰ মনত এনেকুৱা চিন্তাটো কেনেকৈ আহিলে। ইমান মানে ধনী মানুহ আছে, ডাঙৰ মানুহ আছে, তেওঁলোকে এনেকৈ চিন্তা নকৰে, সকলোৱে নকৰে, কিছুমানে কৰে, সকলোৱে নকৰে। কিন্তু তেওঁ মানে ইমান এইটো কাম কৰি পেলাই তেওঁ কেনেকৈ আগবাঢ়ি আছে, বা এই কথাটো চিন্তা কেনেকৈ তেওঁৰ মনলৈ আহিলে, সেইটো জানিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বিকাশ, তুমি কোৱাচোন, তোমাৰ এই কথাটো কেনেকৈ মনলৈ চিন্তাটো আহিলে? মনলৈ মানে আপুনিতো মানে গম পায়েই যে মানে জুবিন দাই আমাৰ নিচিনা মানে যিবিলাক আপোনাৰ সৰু সৰু মানুহ আছে, আপোনাৰ ঠেলাৱালা হওক বা ৰিক্সাৱালা হওক, মানে সেই সৰু সৰু মানুহবোৰৰ লগত মানে বহুত আপোনাক মৰম কৰিছিলে, একেলগে আছিলে। চ' মই আপোনাৰ মানে সেই কৰিলোঁ, ভাবিলোঁ যে মই যদি এনেকুৱা এটা মানে তেখেতৰ হৈ মই কাম কৰিব পাৰোঁ। কাৰণ মানে তেখেতে অসমলৈ মানে বহুতখিনি আপোনাৰ মানে দি থৈ গৈছে, অৱদান দি থৈ গৈছে। কিন্তু আমি মানে তেওঁক মানে একোৱেই দিব পৰা নাছিলেগৈ। সেইকাৰণে মই যদি এদিন হ'লেও, আচলতে তেখেতে মানুহক মানে বহুত হেল্প কৰিছিলে ন, সেইটো ময়ো যদি এদিন মানুহক হেল্প কৰিব পাৰোঁ, তেওঁ অন্তত মানে আত্মাটো অকণমান মানে হেৰি পাব, শান্তি পাব, সেইটোৱে আৰু। হয়, ঠিক হয়। ভাল লাগিলে কথাটো শুনি পেলাই, যে জুবিন দাক আমি তেওঁৰ কৰ্মৰাজি যি আদৰ্শ, সেই আদৰ্শৰ দ্বাৰাহে সমাজত জীয়াই ৰাখিব পাৰিম, আমাৰ মাজত জীয়াই ৰাখিব পাৰিম। এই মেছেজটো মই এইখিনি দিব বিচাৰিছোঁ, যাতে সকলোৱে এনেকৈ যদি চিন্তা কৰোঁ, বেলেগৰো সহায় হ'ব আৰু জুবিন দা আমাৰ মাজত জীয়াই থাকিব। গতিকে আহক, আমি এনেকুৱা ব্যতিক্ৰমী কিছুমান অনুষ্ঠান সদায় কৰি যাম জুবিন গাৰ্গৰ কাৰণে। ধন্যবাদ।